অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ এখন প্ৰধান তীৰ্থস্থান হৈছে অমৰনাথ। চাৰি ধামৰ ভিতৰত অন্যতম হৈছে অমৰনাথ মন্দিৰ। অমৰনাথ মন্দিৰত আছে বহুতো গুৰুত্বপূৰ্ণ ৰহস্য। কৈলাশত মহাদেৱৰ পত্নী পাৰ্বতীয়ে অমৰত্ব আৰু সৃষ্টিৰ ৰহস্যৰ বিষয়ে শিৱ বাবাক অনুৰোধ জনাবৰ বাবে শেষত মহাদেৱে পত্নীৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবে সন্মত হ'ল। কিন্তু সৃষ্টিৰ এই গোপন কথা ক'বলৈ আন কোনোৱেই শুনিব নোৱাৰা এটুকুৰা নিৰ্জন স্থান লাগিব। সেই সূত্ৰে তেওঁ অমৰনাথ গুহাটোকে সঠিক স্থান বুলি বাছনি কৰিলে। ইয়াৰ প্ৰস্তুতিৰ বাবে কৈলাশৰ পৰা অমৰনাথ গুহালৈ যোৱাৰ বাটত পেহেলগ্ৰামত তেওঁ নন্দীক এৰে, চন্দনবাৰীত নিজৰ শিৰৰ চন্দ্ৰক এৰে, শেষনাগত কণ্ঠৰ নাগ আৰু পঞ্চতৰণীত পঞ্চতন্ত্ৰ অৰ্থাৎ বায়ু, পানী, আকাশ, অগ্নি আৰু মাটি ত্যাগ কৰি তেওঁ আগুৱাই যায়। পঞ্চতৰণীতে শিৱৰ জটাৰ জল ৫ ভাগ হৈ বৈ আহি এক ধাৰাত মিলিত হৈ নদীৰূপে বৈ গৈছে। পুত্ৰ গণেশকো মহাগুণা পৰ্বততে এৰিলে। ধৰ্মীয় বিশ্বাস মতে পাৰ্থিৱ জগতখন ত্যাগ কৰাৰ প্ৰতীক ৰূপে মহাদেৱে ইয়াৰ পাছতে তাণ্ডৱ নৃত্য কৰিছিল। সেই প্ৰকাণ্ড গুহাত প্ৰৱেশ কৰি শিৱই হৰিণাৰ ছালৰ ওপৰতে সমাধিত বহি ধ্যানত মগ্ন হ'ল। অমৰ কথা আৰু সৃষ্টিতত্ত্বৰ গোপন কথা আন কোনোৱেই শুনিব নোৱাৰাটো নিশ্চিত কৰিবলৈ তাতে তেওঁ ৰুদ্ৰ নামৰ কালগ্নি সৃষ্টি কৰি গুহাৰ ভিতৰত আৰু ওচৰে পাজৰে থকা সকলো জীৱকে উৰি নাহিবলৈ আদেশ দিলে। শিৱ বাবাই চকু বন্ধ কৰি পাৰ্বতীক সৃষ্টিৰ ৰহস্যৰ বিষয়ে ক'বলৈ ধৰিলে। কিন্তু দৈৱক্ৰমে শিৱ পাৰ্বতীৰ আসনখনৰ তলতেই এটা পাৰ চৰাই কণী অক্ষত অৱস্থাত থাকি গ'ল। ৰুদ্ৰই কণীটো নিৰ্জীৱ পদাৰ্থ বুলি নুপুৰিলে আৰু শিৱ পাৰ্বতীৰ আসনখনেও কণীটোক নিৰাপত্তা দিলে। সেই কণীৰ পৰা জন্ম হোৱা পাৰ চৰাই এহালে অমৰ কথা শুনি অমৰ হ'ল। সেই গুহাৰ ভিতৰত মহাদেৱ স্বয়ম্ভূ তুষাৰ লিংগৰূপে বিৰাজমান। লোকবিশ্বাস অনুসৰি এই লিংগ প্ৰায় ৫,০০০ বছৰৰ পৰা আছে বুলি বিশ্বাস কৰা হয় যদিও যোৱা ১৫০ বছৰমানৰ পৰাহে তালৈ সঘনাই মানুহ অহা যোৱা কৰিবলৈ ধৰিছে। আদিগুৰু শংকৰাচাৰ্যই এই তীৰ্থ দৰ্শন কৰিছিল বুলিও জনা যায়। স্বামী বিবেকানন্দই ১৮৯৮ চনৰ জুলাই মাহত এই তীৰ্থ দৰ্শনৰ বাবে আহিছিল। আকৰাম বক্ত মালিক নামৰ এজন ভেড়াৰখীয়াই তেওঁৰ হেৰুৱা ভেড়া বিচাৰি আহি এই গুহা তীৰ্থ আৱিষ্কাৰ কৰে। তেতিয়াৰ পৰাই এই তীৰ্থযাত্ৰা আৰম্ভ হয় বুলি লোকবিশ্বাস আছে। ভিন্ন মত এটাৰ মতে কোনোবা সাধু এজনে মালিকক কয়লাৰ টুকুৰাৰে ভৰা এটা মোনা দিছিল। ঘৰলৈ আহি মালিকে দেখে মোনাটোত কয়লাৰ পৰিৱৰ্তে সোণৰ টুকুৰাহে ভৰি আছে। সেই সাধুজনক কৃতজ্ঞতা জনাবলৈ বুলি ঘূৰি গৈ মালিকে দেখে যে সাধু তাৰ পৰা ইতিমধ্যে অন্তৰ্ধান হৈছে, কিন্তু সাধুক লগ পোৱা ঠাইতে এটা শিৱলিংগহে আছে। এই আৱিষ্কাৰৰ কথা তেওঁ গাঁওবাসীক জানিবলৈ দিলে আৰু তেতিয়াৰ পৰা এই তীৰ্থস্থানলৈ পৰিৱৰ্তন হ'ল। আকৰাম বক্ত মালিকৰ বংশধৰসকলে এতিয়াও যাত্ৰীয়ে দিয়া দান বৰঙণিৰ এটা অংশ পায়। তেওঁৰ বংশৰ লোক পেহেলগামত থাকে। আন এটা বিশ্বাস মতে আকৌ কাশ্মীৰৰ আগতে পানীৰ তলত আন এটা লোকবিশ্বাস অনুসৰি কাশ্মীৰ আগতে পানীৰ তলত আছিল। ই এটা ডাঙৰ হ্ৰদহে আছিল। কাশ্যপ মুনিয়ে কেইবাখনো নদীৰে সেই পানীখিনি বোৱাই দিলে। সেই সময়ত আকৌ ভৃগুমুনি হিমালয় দৰ্শনৰ বাবে আহিছিল। তেওঁৱে প্ৰথমে এই গুহা আৰু লিংগৰ দৰ্শন প্ৰায় বুলি লোকবিশ্বাস আছে। এইদৰে অমৰনাথৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন লোকবিশ্বাস দেখিবলৈ পোৱা গৈছে। প্ৰতি বছৰে লাখ লাখ যাত্ৰী অমৰনাথৰ যাত্ৰাৰ বাবে ৰাওনা হয়। বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি হয় আৰু নাইকিয়াও হয় দক্ষিণমুখী শিৱলিংগৰ প্ৰকৃতিৰ এক আচৰিত সৃষ্টিৰ ভিতৰত অন্যতম।
নিউজ ডেস্ক ৰিপৰ্ট লেংটন বাতৰি।